প্ৰশাসনিক বিষয়া হয় তেওঁলোকৰ সাক্ষাৎকাৰ বোৰ্ডৰ লগত আপুনি জড়িত আছে এপিএসসি হয় এই বিষয়ত অকনমান কওকচোন আমাৰ বহু ল'ৰা ছোৱালী এই পৰীক্ষাটো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় বহু লোকে উত্তীৰ্ণ হৈছে চাকৰি পাইছে কিন্তু সকলোৰে সম্ভৱ হৈ নুঠে গৈ কোনখিনি ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিয়ে ভুল কৰে সেইটো তুমি বৰ ভাল প্ৰশ্ন কৰিছা কাৰণ মই শিক্ষক আৰু ডাক্তৰ তাৰ পাছত এই যে প্ৰশাসনিক বিষয়া হ'ব পাৰি ভাৰত চৰকাৰৰ লগত বিভিন্ন ধৰণৰ কাম কৰিব পাৰি বিভিন্ন প্ৰজেক্টৰ কাম কৰিব পাৰি এই ধৰণৰ তথ্যবোৰ সেই সময়ত কেনেদৰে আহৰণ কৰিছিল খুৰা নমস্কাৰ নমস্কাৰ আপোনাৰ পৰিচয়টো চমুকৈ আপোনাৰ পৰাই আৰম্ভ কৰো আপোনাৰ মুখেৰে জানো মোৰ দেউতা বজালি হাই স্কুলৰ হেডমাষ্টাৰ আছিলে হয় পিছত হায়াৰ ছেকেণ্ডাৰী হওঁতে অধ্যক্ষ হ'ল আৰু সেইকাৰণে মই সৰুকালটো বজালিতেই অতিবাহিত কৰিছিলোঁ তাতেই মোৰ স্কুলীয়া জীৱন আৰম্ভ হৈছিল তাৰপিছত মই অসম ইঞ্জিনিয়াৰিং কলেজত ইঞ্জিনিয়াৰিং পঢ়িলোঁ তাৰপিছত IIT খড়গপুৰত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ এইদৰে মোৰ চাকৰি জীৱন আৰম্ভ হ'ল গৈ গৈ এটা সময়ত মই UPSC ইণ্টাৰভিউ দিলোঁ আৰু মই IAS লৈ মনোনীত হ'লোঁ নিৰ্বাচিত হ'লোঁ তাৰপাছত বিভিন্ন বিভাগত আজিৰ পৰা বহু বছৰ আগতে বৰপেটাৰ পৰা গৈ উচ্চ শিক্ষা বাহিৰত উচ্চ শিক্ষা গ্ৰহণ কৰি এটা উচ্চপদস্থ বিষয়া হিচাপে আপুনি আজি অৱসৰ ল'লে কিন্তু সেই যে তেতিয়াৰ সময়ত আজিৰ দৰে যোগাযোগৰ ব্যৱস্থা নাছিলে কম্পিউটাৰৰ সুবিধা নাছিলে আমি তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত বহুত পিছ পৰি আছিলোঁ কিন্তু সেই সময়তো আপুনি এখন ভিতৰুৱা গাঁৱত থাকি কেনেদৰে আপোনাৰ সেই যে কেৰিয়াৰ গঢ়া বা মানসিকতাটো বা তথ্যসমূহ কিদৰে আহৰণ কৰিলে কেনেদৰে সম্ভৱ হ'ল আপোনাৰ বাবে তুমি ঠিক কথা কৈছা আমাৰ সেই সময়ৰ যিটো পৰিৱেশ সেইটো গাঁৱৰ পৰিৱেশেই আছিলে পাঠশালাখন তেতিয়া গাঁও তাত ইলেক্ট্ৰিচিটিও নাছিল আমি লেমৰ চাকি মুচি পঢ়িব লাগিছিলে কিন্তু সেই সময়ত কি আছিলে আমাৰ কোনো বাহিৰা যিবোৰ ধৰা আকৰ্ষণীয় কথা যিবোৰে মানুহৰ মনটোক বিচলিত কৰি তোলে বা বিভ্ৰান্তিৰ ফালে লৈ যায় সেই ধৰণৰ বস্তুবিলাক নাছিলে আমাৰ খেলা ধূলা আছিলে দেউতা মাহঁতৰ সংস্কাৰ আছিলে আমি পঢ়িব লাগে পঢ়িছিলোঁ আৰু মোৰ এটা মই ভাগ্যৱান বুলি ভাবোঁ যে আমাৰ সেই সময়ত যিসকল আমি শিক্ষক পাইছিলোঁ সেইসকলৰ শিক্ষা দান পদ্ধতি বা শিক্ষা ইমান সুন্দৰ আছিল যে মই খুব নিজকে চোকা বুলি নকওঁ কিন্তু খুব কৃতকাৰ্যত হ'ব পাৰিছিলোঁ তেখেতসকলৰ যিটো নিষ্ঠা যিটো তেওঁলোকৰ একাগ্ৰতা আছিল মৰম ভয় ভাবুকিও আছিলে কিন্তু আমি সেইকাৰণে বৰ উপকৃত হোৱা বুলি মোৰ জীৱনত ভাৱ এটা আপোনাৰ শিক্ষকৰ অৱদান নিশ্চয়কৈ আছে কিন্তু এইখিনিতে আজি কিছু বছৰ আগলৈকে আমি সৰু থকা সময়লৈকেও বিশেষকৈ গাঁৱৰ পৰিৱেশত এনেকুৱা এটা মানসিকতা আছিলে যে পঢ়িব লাগে চাকৰি কৰিলে চাকৰি কেৱল দুটাই আছে শিক্ষক আৰু ডাক্তৰ তাৰ পাছত এই যে প্ৰশাসনিক বিষয়া হ'ব পাৰি ভাৰত চৰকাৰৰ লগত বিভিন্ন ধৰণৰ কাম কৰিব পাৰি বিভিন্ন প্ৰজেক্টৰ কাম কৰিব পাৰি এই ধৰণৰ তথ্যবোৰ সেই সময়ত কেনেদৰে আহৰণ কৰিছিলে তুমি সেইটো কথা ঠিক কৈছে যে আমাৰ স্কুলত তেতিয়াৰ দিনত তেওঁলোকে মাষ্টৰ হোৱাটোৱেই সবাতকৈ উচ্চ আকাংক্ষা আছিলে কিন্তু সৰুৰ পৰা নাজানো আমাৰ এটা কথা হৈছিলে আমাৰ মাৰ ঘৰ পাণবজাৰত আৰু মামাহঁত মানে সকলো বিষয়া আছিল ডাঙৰ ডাঙৰ বিষয়াই আছিলে তেওঁলোক তো গতিকে মায়ে সদায় আমাক খুব অনুপ্ৰাণিত কৰিছিলে আৰু সদায় জোৰ দিছিল যে আমি কিবা কিবি ভাল চাকৰি বাকৰি কৰিব লাগিব আমাৰ একো নাই আমাৰ একচুৱেলি আমাৰ দেউতা ভাড়া ঘৰতে ঢুকাইছে কোনো পইচা পাতি তেনেকুৱা একোৱেই নাছিলে গতিকে মাৰ এটা সেই অনুপ্ৰেৰণাটো আৰু মা খুব অধ্যয়নশীলা আছিলে খুব পঢ়িছিলে তো তেওঁ আমাক পঢ়ে নানা ৰকমৰ কথা কয় সাধু কয় মোৰ যিখন শেষৰ কিতাপ সেইখন মই মানচিত্ৰ সোঁতত সেইখন মই মাৰ নামতে উচৰ্গা কৰিছোঁ কাৰণ তেখেতেই আমাক বিশ্বযুদ্ধৰ সেই সময়ৰ মেপ দেখুৱাই দেখুৱাই বুজাইছিলে ক'ত জাৰ্মানী ক'ত ইংলেণ্ড এইবিলাক এই তেতিয়াৰ পৰা এটা সেইবিলাক দেশ চোৱাৰ অনুপ্ৰেৰণা আছিল দেউতাৰ শাসনেই হওক বা দিহা পৰামৰ্শ দেউতাই সেই দিনতেই পঢ়িছিলে কটন কলেজত গতিকে আমাক এটা শিক্ষাৰ প্ৰতি আমাক কোনোদিনে ব্যৱসায়ৰ প্ৰতি খুব এটা জোৰ দিয়া নাছিলে আৰু দেউতাই তেনেকৈ পইচা পাতিৰ কোনো আচলতে বেয়াই লাগে ক'বলৈ তেওঁ একোৱেই কৰা নাই কিন্তু তেওঁৰ এটাই কথা আমি 5জন ভাই ককাই এগৰাকী বাইদেউ
আমাক মানে উচ্চ শিক্ষিত কৰিব লাগে হয় সেইটোৰ প্ৰতিয়ে নজৰ আছিলে হয় উচ্চ শিক্ষিত কৰিব লাগে মাক দেউতাকৰো সপোন আছিলে বা হয়। নিজৰো উচ্চাকাংক্ষা এটা আছিলে মন আছিলে আছিলে। কিন্তু গাঁৱৰ ল'ৰাজন হৈ চহৰত প্ৰতিষ্ঠিত হ'বলৈ আহোঁতে কেৰিয়াৰ গঢ়িব আহোঁতে আপুনি কেনে ধৰণৰ প্ৰতিকূলতাক নেওচিব লগা হৈছিলে বহুত প্ৰত্যাহ্বানখিনি কেনেকুৱা প্ৰথমে যেতিয়া মই ইঞ্জিনিয়াৰিং কলেজলৈ আহোঁ গাঁৱৰ পৰা পোনে পোনে কোনোদিনে হোষ্টেলত থকা নাই যেতিয়া আহিলোঁ মই এনেকুৱা এটা অৱস্থা পালে মোৰ ভাষাৰ বিভ্ৰাট বৰপেটাৰ কথিত ভাষা হয় মোৰ চাল চলনত বিভ্ৰাট তাত বহুত আপাৰ আচামৰ ল'ৰা থাকে তেওঁলোকে ভালকে অসমীয়া কয় মানে মই খুব এটা অসুবিধা পাইছিলোঁ আচলতে কি জানা মানুহে সকলো পৰিস্থিতি এডজাষ্ট কৰিবৰ কাৰণে সকলো পৰিস্থিতিতে কি ধৰণে খাপ খুৱাই ল'ব লাগে সেই কথাটো আহৰণ কৰা কিন্তু খুব জৰুৰী বহু ল'ৰা ছোৱালী দেখিছোঁ এই খাপ খুৱাই ল'ব নোৱাৰাৰ অভাৱতেই এই গুৱাহাটীত আহি পেলাই পঢ়া শুনা বেয়া হৈ যায় কিবা হয় মানে ঠিক বস্তুটো খাপ খুৱাই ল'ব নাজানে পঢ়া শুনাৰ প্ৰতি যিটো একনিষ্ঠ মোৰ ভাৱ সেইটোৰ দ্বাৰাই হওক মই গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান পাইছিলোঁ এইটো কথা নহয় যে অভাৱত পৰিলেই মানুহে নোৱাৰে সেনেকুৱা কথাটো নহয় মই এইটো বিশ্বাস নকৰোঁ আমি যদি আমাৰ মনৰ দৃঢ়তাটো থাকে মই যদি ভাবোঁ এইটো কৰিম আৰু সেইটোত যদি মই দৃঢ়তাৰে থাকিব পাৰোঁ সেইটোহে মোক কৃতকাৰ্যতা আনে আপোনাৰ মানসিক শক্তি প্ৰবল আছিলে কিন্তু এইখিনিতে সেই যে আপুনি বৰপেটাৰ পৰা আহি উজনি নামনি ঘূৰি বা পৃথিৱীখন চাই মানে আজি এটা ভাল ঠাইত আছে এই যে মিলাব যাওঁতে এজন ল'ৰাই উঠি অহা প্ৰজন্মই কোনখিনি কথাক গুৰুত্ব দিব লাগে নিজৰ ক্ষেত্ৰত ব্যক্তি জীৱনত হয় হয় সেইটো মানে পৰিস্থিতি বহুতে কয় কি এই এনেকুৱা পৰিস্থিতি সেইকাৰণে মই নোৱাৰিলোঁ অমুকে হ'ল তমুকে হ'ল চোৱা বিফল হোৱাৰ কাৰণে তোমাৰ 100টা অজুহাত থাকে সফল হ'বলৈ এটা যুক্তিয়েই যথেষ্ট যে একাগ্ৰতা আৰু একচিত্তে মই যদি মনটোক আমাক যদি ধ্যান বুলি কয় সেইটোত যদি মন পুতি লাগো তেতিয়াহ'লে মই কিন্তু মোৰ জীৱনত সেই কথাটো মই মানে পতিয়ন গৈছোঁ যে লাগি থাকিলে শিলো ক্ষয় যায় আপুনি চাকৰি জীৱনৰ অভিজ্ঞতাৰে আপোনাৰ মনত থকা কিছুমান কথা কওকচোন প্ৰথমে মই চাকৰিত সোমালোঁ প্ৰবক্তা হৈ গ'ল লেকচাৰাৰ অসম ইঞ্জিনিয়াৰিং কলেজত পাছ কৰাৰ লগে লগে মোক প্ৰিন্সিপালে মাতি লৈ গ'ল 3 বছৰ কাল থাকিলোঁ তাৰপিছত মই নোৱাৰিলোঁ তাৰমানে যদিও মই শিক্ষকৰ ল'ৰা মই নিজে ভাবিলোঁ মই খুব শিক্ষক হৈ পেলাই বৰ কৃতকাৰ্য নহ'ম গতিকে মই সেইটো বাদ দি পেলাই একো নাই উদ্যোগ বিভাগত উপসঞ্চালক হিচাপে কৰিলোঁ উপসঞ্চালক হৈয়েই মোৰ চাকৰি দিলে ধুবুৰী তেতিয়া গোৱালপাৰা জিলা আজি 5খন জিলা তাত মোক দিলে গ্ৰাম্য শিল্পৰ উন্নয়নৰ কাৰণে মোক প্ৰকল্প বিষয়া কৰিলে প্ৰজেক্ট মই এইটো কৈ পেলাই বৰ আনন্দ পাওঁ তাতে গৌৰীপুৰত মোৰ অফিচটো আছিলে গৌৰীপুৰৰ পৰা তেনে ওচৰত আচাৰিকান্দি বুলি এখন গাঁৱত টেৰাকট্টাৰ সেইটো একেবাৰে মানে মৃতপ্ৰায় অৱস্থা পাইছিলে সেইটো শিল্প মই পুনৰ উদ্ধাৰ কৰাত বহুত কাম কৰিলোঁ আৰু সেইটোৱেই আজি ভাৰতৰ বিভিন্ন জেগাত তেওঁলোকে সেই গাঁৱৰ পৰা টেৰাকট্টা পঠিয়ায় এইবাৰ 26 জানুৱাৰীত যেটো প্ৰতীক হৈছিল সেয়াও টেৰাকট্টাৰ ওপৰত হৈছিলে এই টেৰাকট্টা বস্তুটোৰ উন্নয়ন কৰা তাক কি ধৰণৰ সা সুবিধা লাগে তেওঁলোকক সকলো দি পেলাই মই সেইটো এটা মোৰ কৃতকাৰ্যতা বুলি ভাবোঁ টেৰাকট্টা হয় তাৰ পিছত মই অন্যতম কৃতকাৰ্যতা মানুহে যাবলৈ বেয়া পায় হাফলঙত 4 বছৰ আছিলোঁ তাত যিবিলাক জনজাতীয় গোষ্ঠী বহুত গোষ্ঠী আছে তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা সংস্কৃতি নিজা নিজা ৰহন চহন নিজা নিজা আচাৰ ব্যৱস্থা সকলো বেলেগ বয়ন পদ্ধতি সুকীয়া সেইটোৱে মোক বহুত আকৃষ্ট কৰিছিলে তেওঁলোকৰ সেই যিটো বয়ন পদ্ধতি তাক কেনেকে উৎপাদনটো বেছি কৰিব পাৰি এই ধৰণৰ কিছুমান কাম মই হাতত ল'লোঁ আৰু লৈ পেলাই মোৰ যি অভিজ্ঞতা হ'ল তাৰ মাজত মই এখন ডকুমেণ্টাৰী বনালোঁ চাউণ্ড অফ দ্য ডাইং কালাৰ্ছ বুলি আৰু এই ডকুমেণ্টাৰীখনে ৰাষ্ট্ৰপতিৰ বঁটা পাইছিলে আৰু সেই ডকুমেণ্টাৰীখনতো ময়েই মূল যিটো চৰিত্ৰ অভিনয় কৰিছিলোঁ শেৰ চৌধুৰী বিখ্যাত যে সংগীতজ্ঞ মানে মিউজিক ডাইৰেক্টৰ আছিলে তেওঁ ডাইৰেক্ট কৰিছিলে তো সেই দুটা মই খুব মানে হেৰি বুলি ভাবোঁ উল্লেখযোগ্য মোৰ
কৃতিত্ব বাকী চাকৰি কালত মই সদায় সুখী কোনো জেগাত মই কোনোদিন বদলিৰ কাৰণে দিওঁতেও আপত্তি কৰা নাই সকলো জেগাতে বেছ মন পুতিয়ে কৰিছোঁ হয় আপুনি বিভিন্ন মানুহৰ সান্নিধ্য লাভ কৰি আপুনি চহকী হৈছে গতিকে ব্যক্তি খিনিক আপুনি প্ৰথম আৰম্ভ কৰিছে ধুবুৰীত তাৰ পাছত আপুনি উজনি অসমৰ লখিমপুৰতো কৰ্ম কৰিছে কৰ্মজীৱনৰ ডিব্ৰুগড়ত কৰিছে গতিকে উজনি নামনি বা যিকোনো ঠাইৰ মানুহৰ সান্নিধ্যই আমি যিহেতু আমাৰ পৃথিৱীৰ মলিটোক কোনেও দেখা নাপায় প্ৰত্যেকৰে কিবা এটা থাকে যে এইটো সংশোধন কৰিব লাগে আপোনাৰ দৃষ্টিত যে উজনিৰ মানুহখিনিয়ে কিছুমান কথা ধৰি আছে বা নামনিৰ মানুহখিনিয়ে কিছুমান কথা ধৰি আছে যে তেওঁলোকৰ এইটো বস্তু পৰিৱৰ্তন কৰিলে কিন্তু সমাজখনৰ আৰু উন্নতি হয় আৰু ভাল হয় আপোনাৰ দৃষ্টিৰে তেনেকুৱা কিবা বিষয়বস্তু মোৰ যিখিনি অভিজ্ঞতা মুঠতে মই প্ৰায় 8 বছৰমান কাল উজনিত আছো মানে লখিমপুৰ জিলা আৰু ডিব্ৰুগড় হয় নামনিতো মই আছো গোৱালপাৰাত আছো নলবাৰীত আছো মানসিকতাত মই এটা বস্তু দেখিছো যে নামনিৰ অভাৱগ্ৰস্ততাৰ কাৰণেই হওক বা যিয়ে নহওক অলপ মানুহখিনি যেন কৰ্মঠ আৰু উজনিত মই কথাটো মানে মই উজনি মানুহ বহুদি কোৱা নাই গম পাইছো কিন্তু সেইখিনি আমি পৰিৱৰ্তন কৰিলেহে উন্নতি হ'ব সেইকাৰণে মই এটা বস্তু মানে বুজিব লাগিব যে কষ্ট অবিহনে জাতি এটাৰ উন্নতি হ'ব নোৱাৰে থাকিব নোৱাৰে এই কিন্তু তেওঁলোকৰ কাৰণটো হয়তো সচ্ছল অৱস্থা ভাল অৱস্থা সেইকাৰণেই হয়তো কম হৈছে কিন্তু নামনিত মানে অলপ অনগ্ৰসৰতাটো বেছি আছিল সেইকাৰণে হয়তো তেওঁলোকে কৰিছিল এনেকুৱা বহুত মই উদাহৰণ দেখিছো নামনিৰ পৰা গৈ ওপৰ অসমত ব্যৱসায় কৰিছে ভাল ব্যৱসায় কৰিছে অথচ তাত ধুনীয়া লৰাই সেইটো হয়তো কৰিব পৰা তো মোৰ এইটোৱে কথা মই ক'ব খোজো যে যি নহওক আমি আমি কাম কৰিব লাগিব নহ'লে কিন্তু কাম নহ'লে মানে কষ্ট নকৰিলে যত্ন কৰিলেহে ৰত্ন পায় বুলি যে লেখক জীৱনৰ কাহিনীটোলৈ আহো যে সেই আপোনাৰ বেলেগ এখন বিষয়বস্তুৰ পৰা আকৌ কেনেকৈ আহিলে মোৰ প্ৰথমতেই হ'ল মই সৰুকালটো লিখিছিলে মোৰ এজন শিক্ষক আছিলে শচীন দাস বুলি তেওঁ নিজে ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱা তেখেত যদিও কলা বিভাগৰ আছিল মই বিজ্ঞানৰ আছিলোঁ কিন্তু তেখেতে মোক জীৱনত কিতাপ পঢ়া কিতাপ আনি পঢ়িব দিয়া কবিতা মুখস্থ কৰোৱা এনেকুৱা কৰি লিখিবলৈ দিয়া মই সৰুতেই ক্লাছ 7 নে 8ত অসম ভিত্তিত এটা গল্প লিখি পেলাই পুৰস্কাৰ পাইছিলোঁ তাৰমানে তাৰ পৰা অৱশ্যে মই এটা কথা চাকৰি জীৱনত মই অলপ ৱৰ্কহলিক মানে কাম কৰি মই বেছি ভাল পাওঁ তাৰ ফলতেই নেকি মই মানে ছেক্ৰেটাৰিয়েটত থাকোঁতে মই গোটেই ফাইলবিলাক টোপোলা বান্ধি ঘৰলৈ আনিছিলোঁ ডেইলিৰ কাম ডেইলি তো এই কাৰণত মোৰ কি হৈছিল লেখা মেলাটো কমি গৈছিলে কিন্তু মই যে এই চাকৰি কালত ইমানবিলাক মানুহৰ লগত মোৰ মিল হ'ল লগ পালোঁ কথা বতৰা হ'ল অভিজ্ঞতা এই দেখি মোক কিছুমান গল্প মোৰ বেছিভাগ গল্পই এই চাকৰি জীৱনৰ মানুহৰ অভিজ্ঞতাৰ ওপৰতেই গতিকে সেইমতে মই প্ৰথমতে মই এখন গল্পৰ কিতাপ উকা ডায়েৰী বুলি চাকৰি জীৱনৰ মানুহে চাকৰি যোৱাৰ পিছত কিদৰে নিসংগতা অনুভৱ কৰে যিসকল চাকৰিয়ালে মানে চাকৰি কালত মানুহক মানুহ বুলি নপুচিছিল সেনেকুৱা ধৰণৰ কিন্তু কিছুমান কিতাপে মোক বহুত আকৃষ্ট কৰিলে আৰু ভাবিলোঁ এইবোৰ কাহিনী অসমীয়া ভাষালৈ অনুবাদ কৰোঁ 2001 চনত মোৰ ছোৱালী বিয়াৰ পিছতে সিহঁতে ইংলেণ্ডলৈ গ'ল ইংলেণ্ডত থাকিবলৈ ল'লে তেতিয়া তাৰ আগতে মই বিদেশ এবাৰ গৈছোঁ কিন্তু তেতিয়াৰ পৰা কি হ'ল প্ৰতি বছৰে মই আৰু মোৰ পত্নী আমি যোৱা হ'লোঁ তালৈ নাতি নাতিনীও আছে পিছত তেতিয়া কি হয় আমি ফুৰোঁ বহুত বস্তু জেগাত তেতিয়া মই এই যে ফুৰি তুৰি এইবোৰ দেখিলে মোৰ এনেকুৱা এটা ভাৱ হয় যে এইটো মই অভিজ্ঞতা মই আনৰ লগত মানে ভগাই ল'ব বিচাৰিছোঁ থাউজেণ্ড স্প্লেণ্ডিড চান্স বুলি খালেদ হুছেইনৰ কিতাপখন আফগানিস্তানৰ সমাজ ব্যৱস্থাৰ ওপৰত লিখিছে ভয়ানক ভাল কিতাপ মৰিয়ম বুলি মই সেই কিতাপখন অনুবাদ কৰিলোঁ কিতাপখনৰ 500 কপি বিক্ৰীটো হ'লেই এতিয়া আকৌ দ্বিতীয় সংৰক্ষণ তেওঁলোকে উলিয়াব গৈছে কিতাপখন মানুহে খুব ভাল পাইছিলে শেহতীয়াকৈ এই পল ব্ৰাণ্টনৰ ইন চাৰ্চ অফ চিক্ৰেট ইণ্ডিয়া বুলি সেইখন কিতাপ মই পঢ়ি খুব এটা কিবা আধ্যাত্মিক হেৰি এটাৰ ওপৰত বহুতখিনি হেৰি হ'ল কথা বহুত আছে তাত জানিবলগীয়া মই বোলো এইখনো এটা প্ৰয়োজন এইখনেই মই অনুবাদ কৰিলোঁ
তো এনেকে কিছুমান কিতাপ অনুবাদ কৰিলোঁ। কৰাৰ পাছত অন্য কথা নাই, মই আৰু তাৰ পৰা আমাৰ সমাজত দেখিছোঁ এই যে পজিশ্যন পায় মেট্ৰিকত, হায়াৰ ছেকেণ্ডেৰী, এনেকুৱা মানুহবিলাকৰ, মোৰ ছোৱালীও পাইছিলে, এই মানুহবিলাকে কিন্তু কি হয়, তেওঁলোকে নিজৰ জীৱনটো গঢ়ি লয়। এই সমাজখনত কিন্তু যদিও খুব মালা পিন্ধাই, গামোচা দিয়ে, কিন্তু সেই সমাজলৈ তেওঁলোকে বৰ বিশেষ এটা অৱদান নিদিয়ে। এইটো কথা ভাবি মই এখন উপন্যাস লিখিলোঁ ইংলিছত, ৰেইনব'জ ইন ড্ৰিমছ। সেইখন লিখিলোঁ মানে মই এনেকুৱাকৈ বুজাব খুজিছোঁ যে এজন ডক্তৰ হৈ পেলাই এটা সচ্ছল জীৱন হেৰি কৰাতকৈও ছোৱালী এজনী, মই এটা কেৰেক্টাৰ বনালোঁ, তেওঁ গাঁৱলৈ ঘূৰি গৈ গাঁৱৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ কাৰণে তেওঁ মানে কৰ্মৰত হ'ল। ঠিক এই ধৰণৰ এখন নভেল লিখিলোঁ ইংলিছত। মই এখন পিছত আকৌ অসমীয়াতো লিখিলোঁ, সপোনৰ বাটত বুলি, অসমীয়া উপন্যাস কৰি লিখিলোঁ। সেইখন মানুহে পঢ়ি ভাল পাইছে। তাৰমানে এটা থিম এটা আছে। হয়, আপুনি এনেকৈয়ে কেইবাখনো কিতাপ লিখিলে। এই যে কিতাপ লিখিলে, মানুহ 500 কপি বিক্ৰী হ'ল, মানুহে পঢ়িলে, আপোনাৰ কোনখিনি কথাই মানে কিতাপখন উন্মোচন কৰি উঠোৱাৰ পাছত, কিতাপখন লিখি সম্পূৰ্ণ কৰাৰ পাছত, পাঠকে পঢ়ি মন্তব্য দিয়াৰ পাছত কোনখিনি কথাই আপোনাক কেনেদৰে প্ৰভাৱিত কৰে? এবাৰ কি হ'ল জানা, এখন পেপাৰত মই এটা হেৰি লিখা পালোঁ, উকা ডায়েৰী বুলি। এজন মানুহে ডেণ্টিষ্টৰ তালৈ গৈছিলে, গৈ পেলাই বহি আছে। সেই ডেণ্টিষ্টত বহুত সময় বহিব লাগে, আৰু সেই তেওঁৰ তাত বহা কক্ষত পুৰণি মেগাজিন আছিল। এই মেগাজিনত মোৰ গল্পটো পঢ়িছে, পঢ়ি তেওঁ তাৰ ওপৰত লিখিছে কথাটো যে এই কথাবিলাক যদি বিষয়াসকলে জানে, মনত ৰাখে, তেতিয়াহ'লে সমাজখনৰ বহুতখিনি উন্নতি হ'ল। এই কোন মানুহে লিখিলে মই নাজানো, চিনি নাপাওঁ। মই ভাবোঁ এনেকুৱা ধৰণৰ লেখাটো পাওঁতে মোৰ এনেকুৱা ভাৱ এটা আহে, এইবিলাক বঁটা বাহনতকৈও যেন বহুত বেছি ভাল লাগে। খুব আচৰিত ধৰণে তেনেকে সেইদিনা লিখিলা তুমি। আধ্যাত্মিকতাৰ, ভাৰতীয় আধ্যাত্মিকতাৰ ৰহস্যময় চমৎকাৰ কিতাপখন মই দেখিছোঁ। কমেণ্ট ফোনত 2-এজন পাইছোঁ, হঠাৎ তুমি লিখিলা এইটো। মই অলপ অভিভূত হ'লো এই কাৰণে, মই তোমাক চিনি নাপাওঁ। তেতিয়া যে লিখিছা, ইমান ধুনীয়াকৈ লিখিছে, তো সেইবিলাক মানে মোৰ কাৰণে যেন মানে হেৰি আৰু বঁটাতকৈও মানে বেছি স্বীকৃতি। আপোনাৰ এইখিনি কথাই মোকো বহুত আনন্দিত কৰিছে। মানে অকল ভাল লেখা, যেনে বিশ্লেষণাত্মক ভালকৈ লেখা হৈছে, আৰু তাৰপিছতে চিনাকি হ'ল। দ্বিতীয় কথা, এই যে ভ্ৰমণবিলাক লিখিলোঁ, মই ভাবিলোঁ অ'ত ত'ত লিখি থাকিব, সেইবোৰ সংকলিত কৰোঁ, সেইবুলি এটা সংকলন উলিয়াবলৈ গ'লোঁ। যাওঁতে তাৰ পিছলৈ কি হ'ল, এই কৰোণা পাছত এই মেগাজিনবিলাকো বন্ধ হ'ল, মোৰ ভ্ৰমণবিলাকেতো গোট খাই গ'ল। লিখিলোঁ, কাৰণ বহুত জেগা মই ঘূৰিলোঁ, বিদেশ ভ্ৰমণ মই 25খন দেশ ঘূৰিলোঁ, আৰু সেইবোৰৰ ভিতৰতে প্ৰায় 23টা প্ৰবন্ধ হৈছে। প্ৰায়বোৰ দেশৰ বিষয়ে লিখিছোঁ, কেইখনমান ৰৈছে, কিন্তু লিখিছোঁ মানে সেই বস্তুবিলাক সদায় একে নাথাকে, পৰিৱৰ্তন হয়। মই যি দেখিছিলোঁ সেইটো নাথাকিব পাৰে, কিন্তু কিছুমান ইতিহাস সদায় থাকে। যেনেকৈ নৰ্মাণ্ডীৰ কথা লিখিছোঁ। বিশ্বযুদ্ধ যেতিয়া শেষ হোৱাৰ আগে আগে হিটলাৰ যেতিয়া পৰাজিত হয়, সেই যুদ্ধখন নৰ্মাণ্ডীত হৈছিলে, ফ্ৰান্সৰ উত্তৰে আৰু ইংলেণ্ডৰ দক্ষিণে, ইংলিছ চেনেলৰ মাজত। সেই নৰ্মাণ্ডী মই চাব গৈছিলোঁ। সেই ক'ত যুদ্ধ হৈছিল, ক'ত জাহাজবিলাক আছে, এতিয়াও মানে তাত চিন টিনাবিলাক আছে, ভগ্নাৱশেষ আছে, সেইবিলাকে মোক খুব আকৃষ্ট কৰে। গতিকে আৰু আকৃষ্ট কৰাৰ লগতে মই লিখোৱেই কাৰণে সেইবিলাক অলপ বুৰঞ্জীৰ ইতিহাসৰ কথা নৱপ্ৰজন্মই পঢ়িলেও ভাল পাব। মই ভ্ৰমণত গুৰুত্ব দিওঁ যে সেই ঠাইখনৰ ইতিহাস, যিখিনি প্ৰয়োজন, সেই ঠাইখনৰ সৌন্দৰ্য থাকিব, আৰু প্ৰাকৃতিক সৌন্দৰ্য, লগতে সেই ঠাইখনৰ ইতিহাস, তাৰ সমাজ ব্যৱস্থা, অলপ সেই ধৰণে মই বস্তুটো প্ৰক্ষেপ কৰোঁ। এই যোৱা কিতাপখন মোৰ মানচিত্ৰৰ সোঁতত, তাৰ আগৰ কিতাপখন মোৰ গল্পৰ কিতাপ আছিলে, বিপন্ন প্ৰজাতি বুলি। সেই কিতাপখনত উন্মোচনৰ সময়ত আমাৰ যশস্বী ঔপন্যাসিক মণিকুন্তলা ভট্টাচাৰ্য আহিছিলে। তেখেতক মই প্ৰথম মাতিলোঁ, আৰু সেয়াই মোৰ তেখেতৰ লগত প্ৰথম চিনাকি। তেখেতে উঠিয়েই ক'লে যে মই দত্তক 10 বছৰৰ পৰা চিনি পাওঁ। মই অকণমান আচৰিত হৈছোঁ। মই একদম তেওঁৰ চকুলৈ চাইছোঁ, কেনেকৈ চিনি পালে। এতিয়া তেওঁ ক'লে তেওঁ খুব ভ্ৰমণ কাহিনী পঢ়ে,
আৰু মই যে ভ্ৰমণ কাহিনীবিলাক লিখিছিলো তেখেতবোৰ পঢ়িছিল মই কিমান আনন্দিত আনন্দ দিয়ে সেই কথা কোনোবাইতো আৰু তেওঁৰ নিচিনা মানুহটো যেতিয়া কয় তেতিয়া মোৰ বহুত ভাল লাগি যায় মনটো এনেকুৱা সেইখিনিয়ে প্ৰাপ্তি আচলতে প্ৰাপ্তি হয় এটা মই চাকৰি জীৱনত এটা খুব উল্লেখনীয় এটা কথা ক'ব খুজিছো হয় উল্লেখনীয় মানে মোৰ কাৰণে খুব স্মৰণীয় মই এই লখিমপুৰ জিলাৰ তেতিয়া ধেমাজি লখিমপুৰ একেলগে DIC ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ জেনেৰেল মেনেজাৰ ভাৰতৰ গোটেইবোৰ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ এখন মিটিং দিল্লীত হৈছিল ঠিক মিটিং শেষ হ'ল আহিলোঁ অসম ভ্ৰমণলৈ সোমোৱাৰ লগে লগে এই কক্ষৰ অভ্যৰ্থনা কক্ষৰ পৰা এটা দৌৰ মাৰি আহিলে মানুহ কৰ্মচাৰী আহি পেলাই মোক ক'লে হেৰি ছাৰ ডিৰেক্টৰ ইণ্ডাষ্ট্ৰি ডিৰেক্টৰ ছাৰে আপোনাক যাওঁতে যেনে তেনে লগ ধৰিব মই ভয় খালোঁ কিবা হ'ল কিয় কিবা কৈছে নেকি বোলে নাই নাই একো কোৱা নাই কৈছে জৰুৰী খুব মইতো বিৰাট ভয় খালোঁ কিবা হ'ব আৰু গণ্ডগোল লাগিলে কিবা ছাছপেণ্ড হৈ যাম নেকি এনেকুৱা ধৰণৰ ভয় আৰু আহি তেতিয়া ইমান প্লেইনতো মই নাহোঁ যদিও জইণ্ট ডিৰেক্টৰ ৰেংকৰ তেতিয়া দিনত আমাৰ ইমান পইচা পাতি নাছিলে মই গাড়ীত ট্ৰেইনত আহিছোঁ আহি পেলাই মই গুৱাহাটীত নামিয়েই অটো এখন লৈ পোনে মই ডিৰেক্টৰৰ ৰুমলৈ গৈছোঁ কাকো মাত দিয়া নাই যিবিলাক মোৰ কলিগ কাকো কাৰো লগত মাত পাত নিদি তেওঁৰ দুৱাৰৰ মুখত থিয় হৈ বহুত ভয় চয় কৰি চুটকেছ তাতেই থৈছোঁ থৈ সোমাই গ'লোঁ যে থিয় হৈ আছোঁ তেওঁ কিবা কাগজ চাগজ চাইছে মতকৈ মোক দেখা পালে ডক্টৰ হেৰি আপুনি ছুইডেন যাব লাগে মই মানে ইফালে সিফালে চাইছোঁ কাৰোবাক কৈছে নেকি তাৰপাছত মই মোকেই ক'লে তাৰপিছতে তেওঁ এখন কাগজ মোক দিলে ভাৰতবৰ্ষৰ 18জন চিফ ইঞ্জিনিয়াৰ ৰেংকৰ মানুহ নিৰ্বাচিত হৈছিলে মই উত্তৰ পূবৰ ময়েই আমাক 3 সপ্তাহৰ কাৰণে ছুইডেনলৈ পঠিয়াইছিলে 1982 সেই তাৰিখটো আছিল 22 জুলাই সেই দিনটো মই অকণমান মানে হঠাৎ এটা খুব মনত পৰে আপুনি কওঁতে মোৰ ভাল লাগি গৈছে শুনি এই যে ছুইডেনলৈ পঠাইছিলে নিৰ্বাচিত কৰি কি কাৰণে মই খুব ধেমেলীয়াভাৱেহে ক'ব লাগিব দেই কাৰণটো বোধহয় বায়'ডাটা যেতিয়া গৈছিলে মই যে সেই IITৰ পৰা মাষ্টাৰ ডিগ্ৰী ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টৰ একচুৱেলি টুৰটো আছিল অলপ ইণ্ডাষ্ট্ৰিয়েল মেনেজমেণ্টৰ ৰিলেটেড বোধহয় সেইটো কাৰণে কাৰণ নহ'লে ভাৰত হেভি ইলেক্ট্ৰিক্সৰ চিফ ইঞ্জিনিয়াৰ হিন্দুস্তান মেচিন টুলৰ HMTৰ চিফ ইঞ্জিনিয়াৰ সেইবিলাকৰ লগত মই কেনেকৈ DIC লখিমপুৰৰ জেনেৰেল মেনেজাৰ সোমাই গ'লোঁ মই এতিয়াও ভাবি এইটো আচৰিত লাগে আৰু মোৰ লগত যোৱা আটাইবিলাক 50ৰ ঊৰ্ধৰ আৰু মোৰ তেতিয়া বয়স 32 বছৰ মই চবতকে ডেকা এতিয়া আপুনি SPMৰ লগতো জড়িত যিখিনি প্ৰশাসনিক বিষয়া হয় তেওঁলোকৰ সাক্ষাৎকাৰ বৰ্ডৰ লগত আপুনি জড়িত আছে APSC হয় এই বিষয়ত অকণমান কওকচোন আমাৰ বহু ল'ৰা ছোৱালী এই পৰীক্ষাটো প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হয় বহুলোকে উত্তীৰ্ণ হৈছে চাকৰি পাইছে কিন্তু সকলোৰে সম্ভৱ হৈ নুঠেগৈ কোনখিনি ক্ষেত্ৰত ল'ৰা ছোৱালীখিনিয়ে ভুল কৰে সেইটো তুমি বৰ ভাল প্ৰশ্ন কৰিছা কাৰণ মই যে অভিজ্ঞতা হ'ল মই যে দেখিছোঁ গোটেই সমস্যাটো হৈছে মানে APSC দি আছোঁ চেষ্টা কৰি আছোঁ কিন্তু ইপিনে মানে ধুৰন্ধৰো চাইছোঁ ইপিনে তোমাৰ এই পেহীৰ ঘৰত বিয়াতো গৈছোঁ এই ঠিক মানে সেনেকুৱা ধৰণে নহয় এইটো এনেকুৱা ভয়ানক আজিকালি তোমাৰ যিটো প্ৰতিযোগিতা এইটো প্ৰতিযোগিতা ইমান এনেকুৱা ধৰণে ল'লে নহয় এইটো ল'লে মানে এবছৰমান মানে মই ক'ব লাগিব যে যেনেকৈ আগৰ দিনত তপস্যা কৰিছিল তপস্যা কৰি পেলাই বৰ পাইছিল ভগৱানক তেনেকুৱাকে তপস্যা কৰিব লাগিব যে যদি মোক গাত পৰুৱাই কামুৰিছে সেয়াও মোৰ তাৰ প্ৰতিও ধ্যান যাব নালাগিব এনেকুৱা ধৰণৰ তাৰমানে মই ক'ব খুজিছোঁ যে যি একান্ত মনে মানে একনিষ্ঠভাৱে সেই চিন্তাটোত থাকিব লাগিব নহ'লে দেউতাক বহুতকে দেখিছোঁ বহুত সা সুবিধা দিছে ইয়াত কোনোবা মানুহ চব সা সুবিধা দিলোঁ মই কাৰোবাক গোটেই টিকেট কাটি দিলোঁ যে তুমি ডিব্ৰুগড় যোৱা টিকেট কাটি দিলোঁ ৰাস্তাত খাবলৈও পইচা দিলোঁ কিন্তু সি নাযাব পাৰে এই নগৰত নামি দিব পাৰে তাৰ মনটো থাকিব লাগিব তাৰমানে তাৰ এটা বিৰাট মন থাকিব লাগিব যে মই এইটো কৰিম কথা এটা কয় যে ইফ ইউ থিংক ইউ কেন বহুতোকে দেখিছোঁ আৰু এটা বস্তু দেখিছোঁ অকল যিখিনি কিতাপ পঢ়িব গৈছে পঢ়িছে কিন্তু পৰিসৰটো সাধাৰণ জ্ঞানৰ যিটো পৰিসৰ এতিয়া অসমৰ কথাই সুধিলে ক'ব নোৱাৰে উৎসুকতাটো আজিকালি অকণমান
কম দেখিছোঁ। হয়, ভাৰতীয় প্ৰশাসনিক বিষয়া হ'ব যোৱাৰ ক্ষেত্ৰতে বা অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰতো আমাৰ অসমীয়া মাধ্যমত পঢ়া ল'ৰা ছোৱালীখিনিৰ কাৰণে ইংৰাজী মাধ্যমটো ভালকৈ জ্ঞান নথকা সেই কথাটোৱে ক'ৰবাত প্ৰতিবন্ধক হৈ থিয় দিছে নেকি? সেইটো বোধহয় আগতে আছিলে, আগতে বেছি আছিল। আজিকালি সেই প্ৰতিবন্ধকতা নাই। কাৰণ এজন দেখা যায় 82 মানত হৰিশ সোণোৱাল বুলি তেওঁ অসমীয়াত লিখি পেলাই IAS পাইছিলে। তাৰমানে ভাষা আজিকালি অন্তৰায় নহয়, কিন্তু ডাঙৰ কথা হ'ল যিটো ভাষাই হওক ভাষাৰ দ্বাৰা মই প্ৰকাশ কৰিব পৰাটো, সেই প্ৰকাশ কৰা যিটো আৰ্ট, প্ৰকাশভংগীটো, যে সেই যিটো কৌশল, মানে ভিতৰত ঔষধটো কেনেকুৱা দৰকাৰ নহয়, বেছি পেকেটটো, তাৰমানে তোমাৰ যিটো পৰিৱেশন, এইটো হ'ল আচল কথা। উপস্থাপন তোমাৰ এনেকুৱা লাগিব পাৰে, কিছুমান মানুহৰ উপস্থাপন এনেকুৱা যিখিনি জানে তাতকে বেছি জানা যেন লাগে, আৰু কিছুমানৰ প্ৰকাশভংগী বা উপস্থাপনটো এনেকুৱা জানে বহুত কিন্তু প্ৰকাশ কৰিব নোৱাৰে। এই কাৰণে আমি যেতিয়া ইণ্টাৰভিউ লওঁ আমি সদায় সেই কথাটো মন দিওঁ। আমি জ্ঞান চাবৰ কাৰণে নকৰোঁ, সেইটো বহুত দৰকাৰী। উপস্থাপন আমি সদায় কওঁ যে তুমি অসমীয়া ভাষাত যদি ভাল পোৱা অসমীয়াত কোৱা, ইংৰাজী, মুঠতে তুমি যাতে ফুল্লি ভালকে ক'ব পাৰা। আৰু পঢ়া শুনাটো এই যিবিলাক মেটেৰিয়েল দিয়ে সেই মেটেৰিয়েলবিলাকতকৈও এই যিবিলাক কিতাপ আছে, মূল কিতাপ, এই কিতাপবোৰ পঢ়িলে কিন্তু বেছি লাভ হয় বুলি মোৰ ভাৱ। আমাৰ ল'ৰা ছোৱালীয়ে বুৰঞ্জী কিতাপ নপঢ়ে, তাতে মই সুধিও দিওঁ ইণ্টাৰভিউত, EW গেইটৰ দি হিষ্ট্ৰী অফ আছাম পঢ়িব লাগে, সেইখন নপঢ়ি তেওঁলোকে সেই SPM যিখন বনাই দিছে সেইখনেই পঢ়ে। ফলত হৈছে কি মূল বস্তুবিলাকৰ বেছিকবিলাক মাজে মাজে হেৰাই যায়, তেতিয়াই নোৱাৰে। অলপমান প্ৰশ্নটো যদি ইফাল সিফাল হৈ যায় উত্তৰটো নাহে, কিন্তু যদি মূল কিতাপ পঢ়িলেহেঁতেন তেতিয়া সেই বস্তুটো শুদ্ধ হয়। মই গতিকে ভাবোঁ ল'ৰা ছোৱালীবোৰে মূল কিতাপখন লগত কিন্তু পঢ়িব লাগে, সেইটোৱেই। মানে বহুত কাম কৰিলে চাকৰি জীৱনতে হওক, ব্যক্তি জীৱনৰ কথালৈ মই এতিয়াও সোধাই নাই বাৰু একো কথা, বা সেইটো ৰাইজে বৰ বিশেষ জানিব নিবিচাৰে। গতিকে এই যে এনেকুৱা কিছুমান থাকে, এইটো কাম মই কৰা হলে বেছি ভাল আছিলে, এনেকুৱা আপোনাৰ আছে নেকি? বা আপুনি এতিয়া যিখিনি কাম কৰিলে, বহুত কৰিলে, তাৰ মাজতো যে এনেকুৱা কিবা এটা আছে যে এইটো কৰিলে মই শান্তি পাম? আৰু অন্য নাই, মই তেনেকে কোনো মোৰ অনুশোচনা বাহিৰ নাই জীৱনটোত। জীয়াই থকা জীৱনত এইখিনি কাম কৰি থৈ যাব লাগিব, এনেকুৱা কিছুমান চিন্তা কেতিয়াবা মাজে মাজে এটা ভাৱ হয়। মই যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ মোক ডাক্তৰ হ'বলৈ কৈছিলে মানুহে। মই সেই সময়ত কিবা কি কাৰণে নহয় নাজানো, মোৰ ডক্টৰী পঢ়িবলৈ মন নগ'ল। এতিয়া ভাৱ হয় কেতিয়াবা, কাৰণ ডাক্তৰবিলাকক দেখিছোঁ একেবাৰে মৰাৰ আগদিনলৈকে প্ৰেক্টিছ কৰি থাকে। আৰু আমি এই IAS মানুহবিলাকে সেই ৰিটায়াৰ কৰাৰ পিছদিনাৰ পৰা অলাগতিয়াল হৈ যায়। এই কথাটোৱে আপোনাক দুখ দিয়ে, তাৰমানে আপুনি যিটো কৈছিলে আপুনি ৱৰ্কহলিক, মোৰ লগৰ ডাক্তৰে প্ৰেক্টিচ কৰি আছে এতিয়াও, আৰু আমাক এতিয়াও মানুহে নাজানে এইবিলাকে। এনেকুৱা লাইটাৰ ভেইন, যি নহওক মানুহে য'ত যি হ'ব লগা আছে সেয়া হ'ব। কিন্তু যিয়েই নহওক মই সেইটো কোৱা নাই যে মই কিবা সুবিধা নাপালোঁ, হয়তো চেষ্টা কৰিলে সেইটো পালোহেঁতেন, কিন্তু যিটো পালোঁ সেইটোক লৈয়েই মই অনুশোচনাত থাকি মানুহৰ লাভ নহয়। সেইটো ভালকে কৰিব লাগে। মোৰ কাম লৈ মানে সুখী। তেওঁলোকে সমাজৰ লগত সিমান সংপৃক্ত নহয়। আজি মই এই অল্ড এজ হোমত জড়িত, এই স্কুল সেইখনত জড়িত, সাহিত্য সভাত জড়িত, মই বিশ্ব হিন্দু পৰিষদত জড়িত, মানে ধৰা সমাজৰ কামত মই জড়িত বেছি হ'ব পাৰিছোঁ। মই ৰোগী চাই থকা হ'লে ইমান নোৱাৰিলেহেঁতেন। সেইটো এটা মই এটা পৰিৱৰ্তন দেখিছোঁ আচলতে। সেইটো হৈছে কি, আমাৰ ঘৰবিলাক ক্ৰমান্বয়ে খালী হৈ যাব লাগিছে। ল'ৰা ছোৱালীবোৰ বাহিৰলৈ গুচি গৈছে। মোৰ ঘৰটোত কোনো নাই, মোৰ ল'ৰা ছোৱালী বাহিৰত, তেনেকে বহু মানুহ দেখিছোঁ মই। এইটো এটা কিন্তু এক বেলেগ ধৰণৰ এটা সমস্যা যেন আহি পৰিব সমাজখনত, আহি পৰিছে বৰ্তমান। এনেকুৱা এটা ভাৱ এটা হৈছে যে এইটোৰ সমাধান কি? এইটোৰ সমাধান বোধহয় এটাই, যদি আজি যেনেকে ইয়াত ছেমি কণ্ডাক্টৰ হৈছে জাগিৰোডত, এনেকুৱা ধৰণৰ কিছুমান যদি মানে প্ৰতিষ্ঠান গঢ়ি উঠে, য'ত এওঁলোকে নিযুক্ত হ'ব পাৰে বা এওঁলোকে তেতিয়া ইয়াতেই নিযুক্তি হৈ যাব পাৰে, সেইটোৱে বোধহয় এটা দূৰ কৰিব পাৰে সমস্যা। এইটো কিন্তু এটা সমস্যা যিটোৰ মই ঠিক
কোনো সমাধান দিব নোৱাৰো বা মই সেই পৰামৰ্শ দিব নোৱাৰো। কিন্তু আমাৰ গুৱাহাটী মহানগৰৰ এই কথাটো বেছি গাঁও অঞ্চলতকৈ গুৱাহাটী পাছত অকলশৰীয়া হৈ যায়। কলিকতাতো হৈছে। মই এইবাৰ অলপতে কলিকতা যাওঁতে মোৰ এটা ড্ৰাইভাৰ আছে, সিয়ে সদায় মোৰ ঘূৰাই থাকে, অ'ত ত'ত নিয়ে, কেতিয়াবা মই থাকোঁ ক'ৰবাত সি মোক, মই গাড়ীখন লৈ থওঁ, সি 6টা ঘৰৰ দায়িত্বত থাকে, তাৰমানে ড্ৰাইভাৰৰ লগতে সি প্ৰতিটো ঘৰতে এই 2 দিন এদিনৰ মূৰে মূৰে যায়, তাতে বুঢ়া বুঢ়ী থাকে, ল'ৰাবিলাক হয়তো আমেৰিকাত থাকে, কানাডাত থাকে, অষ্ট্ৰেলিয়াত থাকে, তাক দায়িত্ব দিছে যে ঘৰটো চাব লাগে, ঘৰৰ বুঢ়া বুঢ়ীক খবৰ ল'ব লাগে, তাৰ কাৰণে তাক পইচা দিয়ে, সি 6টা ঘৰৰ পইচা পায়, 6টা তেনেকুৱা ঘৰ আছে। তাৰমানে এই সমস্যাটো আমাৰ বুলিয়েই নহয়, লাহে লাহে দেখিছো এইটো এটা নগৰীৰ কিবা এটা নতুন সমস্যা এটা আহি পৰিছে, যিটো আগতে কোনোদিন নাহা হৈছিলে। আমাৰ ঘৰতে মানুহবিলাক আগৰ দিনত কি আছিল, দেউতাকে ৰিটায়াৰ কৰিলে, ডাঙৰ পুতেকে ঘৰ আৰম্ভ চালে, পৰিয়াল চাই থাকিলে, তাৰপিছত আকৌ বুঢ়া গ'ল, আকৌ ইটো চলি থাকে আৰু এনেকে এইটোতে যেন কিবা এটা জটি পৰিছে। আৰু বোধহয় এইটো এটা কাৰণ হ'ব পাৰে, মানুহ খুব ব্যক্তিকেন্দ্ৰিক হৈ পৰিছে আগতে এনেকুৱা বহুত মানুহ আছিলে যিয়ে নিজে মাটি নিকিনিছিল, নিজে ভাবিছিলে মই মাটি কিনা মানে মই ভাইবিলাকৰ পৰা বেলেগ হৈ গ'লো নেকি, তাৰমানে তেওঁলোকৰ চিন্তাটো তেতিয়া যৌথ চিন্তা এটা আছিল। এতিয়া যেন সেই ব্যক্তিকেন্দ্ৰিক চিন্তাটো বেছি হৈছে নেকি সমাজত, যদি অলপমান মানুহৰ ঘূৰি ঘূৰি চোৱা বেছিভাগৰে দেখিবা এনেকুৱা সমস্যা এটা কিন্তু বাঢ়িছে। আৰু তোমালোক নৱপ্ৰজন্মৰ মানুহ, তোমালোকে এইটো চিন্তা অলপ ভালকে বুজি পাব পাৰিবা, কাৰণ আমাৰ বোধহয় আমাৰ মনৰ ভাৱ সেইটো আৰু নৱপ্ৰজন্মৰ অকণমান তাত তফাৎ থাকে। আমি হয়তো যিটো দেখিছিলো যি ধৰণৰ, সেইটো আমি ভাবো গতিকে সেইটোৱে ভাল বুলি ভাবি আছো, নে এইটোৱে ভাল ক'ব নোৱাৰি। গতিকে তথাপি মই ভাবো যে আমাৰ সমাজখন ভালে থাকিবলৈ হ'লে ঠিক আছে, যদি কোনোবাই বাহিৰতো গৈছে তথাপি ঘৰৰ প্ৰতি অকণমান আগ্ৰহটো থাকে, পিতৃ মাতৃক মানে অৱহেলিত হ'ব নাপায়। চবৰে নিজা নিজা কাহিনী আছে, কাহিনীবিলাক শুনিলে এনেকুৱা লাগিব যে হয় তেওঁ কি কৰিব, উপায় নাই। এইখিনিতো কাকো দুখ দিবও নোৱাৰি, কাৰ ভুল বুলি ক'ব নোৱাৰি। এই বস্তুটো লাহে 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 আহি গৈছে, এইটো আজি আমাৰ ইয়াত আজি আহিছে, বাহিৰৰ কাণ্ট্ৰি দেশততো কেতিয়াবাৰ পৰা আছে, আজি 100-150 বছৰ আগৰ পৰা আছে ইংলেণ্ডত এইবিলাক অল্ড এজ হোম, ৰিটায়াৰমেণ্ট হোম এনেকুৱা। তো গতিকে এইটো বোধহয় সমাজৰে নতুন সমাজ জীৱন আৰু সেইখিনিক এতিয়া গ্ৰহণ কৰি ল'বলৈ বাধ্য হৈছে মানুহ, উপায় নাই নহ'লে। গতিকে সেইটোৱে ভাবো যে ঠিকে আছে, সকলোৱে নতুন নিজৰ জীৱন গঢ়াততো গুৰুত্ব দিবই, কিন্তু পিতৃ মাতৃৰ প্ৰতি, পৰিয়ালৰ প্ৰতি অকণমান পিতৃ মাতৃসকলৰ ত্যাগটো মানে উপেক্ষা কৰিলে ঠিক নহয়। তেওঁলোকে অন্ততঃ সেইখিনি আশা কৰে, নক'ব পাৰে, কিন্তু বিচাৰে মনে মনে বিচাৰে, সেইটো কথা অনুভৱ কৰিব লাগিব। আৰু এইখিনিতে এই যে ল'ৰা ছোৱালীখিনি বাহিৰলৈ গুচি গ'ল, তেওঁলোকে বিদেশত স্থায়ীভাৱে থাকিবলৈ ল'লে, তাৰ পৰা আমাৰ দেশখনৰো বহুত মানে পিছ পৰি যাব গৈছে, কাৰণ তেওঁলোক প্ৰতিভাখিনি বাহিৰলৈ গুচি গ'ল। সেইটোকে ব্ৰেইন ড্ৰেইন বুলি যে কয়। এইখিনি ক্ষেত্ৰত মানে সচেতন বুলি ভবা প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰিব লাগিব, নতুনকে যে কি কৰিব পাৰি, ইয়াৰ বিকল্প কিবা আছে নেকি, যে কাৰণ যাবলৈ কিয় বাধ্য হয়, ল'ৰাজনৰ বা ছোৱালীজনীৰ প্ৰতিভা আছে কিন্তু সেই অনুযায়ী তেওঁৰ কাম নাই, কি কৰিব, বাধ্য। গতিকে সেই চিন্তাটো কৰিব লাগিব যে কি কৰিব পাৰি যে তেওঁক কৰ্মসংস্থাপন দিব পাৰি, তেওঁক সুযোগ দিব পাৰি, সুযোগটো যদি তেওঁ ইয়াতে পায় বাহিৰত কিয় যাব, তেতিয়া নাযাব। সেয়াই আমি ইয়াত সৃষ্টি কৰিব লাগিব, সেই সুযোগৰ সৃষ্টি, সেই পৰিৱেশ সৃষ্টি কৰিব লাগিব। আহিছে বহুত লাহে লাহে হৈছে, এটা সময়ত একোৱেই নাছিল, এতিয়া অলপ অলপ হৈছে। আজিকালি ব্যৱসায় বাণিজ্য আমাৰ ল'ৰা ছোৱালীয়ে কৰা হৈছে, বহু ছোৱালীও মহিলা উদ্যোগীও আজিকালি কিন্তু আগবাঢ়ি আহিছে, এটা ভাল শুভ লক্ষণ। আৰু আশা কৰোঁ যদি নৱপ্ৰজন্মই সেইটো কথা খুব গুৰুত্ব সহকাৰে লয়, তেতিয়া নিশ্চয় মানে আগবাঢ়ি যাব পাৰিব। হয়, এই আপুনি শেষত মানে বৰ সুন্দৰ কথা এটাৰে আমি সামৰণি মাৰিছো, এই যে ল'ৰা ছোৱালীখিনি তেওঁলোকেও বুজক, অভিভাৱকসকলেও বুজক, বা চৰকাৰখনেও এই কথাটো অকণমান দৃষ্টিগোচৰ কৰিলে যে কি কৰিব পাৰি, এই ল'ৰা ছোৱালীখিনিক তেওঁলোকৰ প্ৰতিভা অনুযায়ী যদি আমি কিবা এটা কামত নিয়োগ কৰিব পাৰো। মানে এই সমস্যাটো এনেকুৱা দেখা যায়, ময়ো ভাবো
এনেকুৱা লাগে চৰকাৰেও যেন এই সমস্যাটোক এই উটে যে মূৰ গুজি দি পেলাই বাঘ নাই বুলি ভাবে, সমস্যাটো নাই বুলি ভাবে, এইটো সাধাৰণভাৱে চলি আছে, কিন্তু এটা সমস্যা এটা কিন্তু গা কৰি উঠা এটা বিৰাট সমস্যা হৈছে, আহি আছে। সেইটোক মানে ৰোধ কৰিবলৈ অকমান চিন্তা কৰিব লাগিব। ক'ব খুজিছো যে আমি যদি কামবিলাকত লাগি যাওঁ, যে পথাৰ আমাৰ বজাৰ আমাৰ, আমি যদি লাগি যাওঁ, বোধহয় আমি জাতি হিচাপে এটা সবল মৰ্যাদা আৰু স্বাভিমান লৈ পেলাই আমি থাকিব পাৰিম। চ' মোৰ এই আহ্বান যে আপুনি নৱপ্ৰজন্মই অন্ততঃ আমি কি কৰি থৈ গ'লো এৰি থৈ গ'লো ক'ব নোৱাৰো, নৱপ্ৰজন্মই যেন এইখিনি চিন্তা কৰে, অকণমান জাতিটোক এটা মেৰুদণ্ড পোন কৰি থিয় হৈ থাকিবৰ বাবে যেন চেষ্টা কৰে। তাৰ কাৰণে তেওঁলোকে কামৰ প্ৰতি ধ্যান দিব লাগিব, সকলো কাম কৰাৰ যত্ন কৰিব লাগিব। নিশ্চয়কৈ এটা খুব সুন্দৰ বাৰ্তাৰে আমি আজি সাক্ষাৎকাৰটো সামৰণি মাৰিছো। চাই থাকিব। ধন্যবাদ।